এতিয়া বিটিচি অঞ্চলৰ বসবাস কৰা বিশেষকৈ মাইনৰিটি সম্প্ৰদায়ৰ মানুহবিলাকে যথেষ্ট আতংকিত হৈছে। তেওঁলোকৰ মাজত এটা শংকা, এটা সন্দেহ সোমাই গৈছে যে বিটিচিৰ বাহিৰত যেহেতু বিটিচিৰ জাতি কাষৰীয়া অঞ্চলবিলাকতো উচ্ছেদ অভিযান যেহেতু হৈ আছে, বিশেষ আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ ওপৰত একে ধৰণৰ উচ্ছেদ আমাৰ বিটিচি অঞ্চলতো হ'ব পাৰে নেকি বুলি তেনেকুৱা ধৰণৰ এটা শংকা, ভয় আৰু সন্দেহ মনত যেহেতু সোমাই থকাটো স্বাভাৱিক। এতিয়া মই আমাৰ ফালৰ পৰা ক'ব খোজো যে বিটিচি অঞ্চলটো অসমৰ শাসন ব্যৱস্থাৰ আওতাত নপৰে। বিটিচিত 6 শিডিউল নামৰ এটা সুকীয়া চৰকাৰ আছে আৰু 6 শিডিউল চৰকাৰে যেতিয়ালৈকে পাৰ্মিশ্যন নিদিয়ে তেতিয়ালৈকে ইয়াত কোনো দলে কোনো চৰকাৰে উচ্ছেদ অভিযান কৰিব নোৱাৰে। এতিয়া আমাৰ বিপিএফ দলৰ পৰা স্পষ্ট আগ্ৰমা মহিলাই জানুৱাৰী ঘোষণা কৰিছে, যিসকলে 2003 চনৰ 10 তাৰিখ আমাৰ ফেব্ৰুৱাৰীৰ চুক্তি স্বাক্ষৰ কৰা সময়লৈকে আহি ইয়াত বসবাস কৰা সকল আছে, হিন্দুৱে হওক মুছলমানেই হওক, য'ত যেনেকৈ আছে তেখেতসকলক তাতে থাকিবলৈ দিয়া হ'ব, কাকো উচ্ছেদ কৰা নহ'ব। স্পষ্টভাৱে ঘোষণা কৰাৰ পাছত বিটিচি 2003 চনৰ 10 তাৰিখ ফেব্ৰুৱাৰীতে স্বাক্ষৰ কৰা চুক্তিটো এইটো এটা ৰক্ষা কৱচ। বিটিচি অঞ্চলত বসবাস কৰা ৰাইজৰ কাৰণে এইটো ৰক্ষা কৱচ। এই চুক্তিটো থকালৈকে কোনোদিনে কোনো জাতিক কোনেও উচ্ছেদ কৰিব নোৱাৰে। গতিকে বিটিচি অঞ্চলত উচ্ছেদ অভিযান আমি হ'বলৈ নিদিম। কোনোবাও যদি কৰিব খোজে, কৰিবৰ কাৰণে কোনোবা যদি সিদ্ধান্ত লয়, সেইটো আমি আমাৰ অঞ্চলত কেতিয়াও হ'বলৈ নিদিম, আমি বাধা দিম।